আজি আকৌ আপোনালোকৰ লগত মই টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে দুই একাৰে শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কেনে কেনলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী টিউটৰ গুৰুকে মই অনুৰোধ কৰিম আপোনালোকে যিমান পাৰে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, যিহেতু আপোনালোকৰ সমস্যাখিনি মই কেনেকৈ ৰাইজৰ আগত দৃষ্টিগোচৰ কৰাব পাৰোঁ আৰু অসমৰ জনসাধাৰণ দল সংগঠন বুদ্ধিজীৱী আৰু অসম চৰকাৰক যাতে নেকি দৃষ্টিগোচৰ কৰাব পাৰোঁ সেয়া চেষ্টা কৰি আহিছোঁ আৰু আপোনালোকৰ এয়া মৰম আৰু আশীৰ্বাদতহে সেইখিনি কৰিব পৰা যায় আৰু সেইবাবে আপোনালোকে যিমান পাৰে ছাপোৰ্ট কৰিব আৰু যিমান পাৰে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব। যিহেতু আপোনালোকৰ এশএবুৰি সমস্যাৰে জড়িত হৈ আছে আৰু সেই সমস্যাবিলাক আপোনালোকে অসম চৰকাৰ বা অসমৰ জনসাধাৰণ বুদ্ধিজীৱী দল সংগঠনক সঠিকভাৱে তেখেতসকলক দৃষ্টিগোচৰ কৰাব লাগিব। তেতিয়াহে আপোনালোকৰ সমস্যাখিনি হয়তো কিঞ্চিত পৰিমাণ হ'লেও অসম চৰকাৰে হয়তো সমাধান কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। যিহেতু আপোনালোকৰ সমস্যাখিনি আপোনালোকৰ বাদে কোনো বৰ্তমানলৈকে হয়তো গম পোৱা নাই, কাৰণ আপোনালোকক যিখিনি নিযুক্তি মেলা পাতিছিলে 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে, তাত সম্পূৰ্ণভাৱে লিখা আছিলে বাৰ্ষিকীকৰণ কৰা শিক্ষক কৰ্মচাৰীসকলৰ নিযুক্তি পত্ৰ প্ৰদান বুলি। তাত আপোনালোকৰ কাৰণে হয়তো টিউটৰ শব্দটো ব্যৱহাৰ কৰা নাছিলে, যিখিনি হল্ডিং বেনাৰ আছিলে তাতে আপোনালোকক ধুনীয়াকৈ লিখা হৈছিলে ইমান হাজাৰ বেঞ্চাৰ স্কুলত কৰ্মৰত শিক্ষক কৰ্মচাৰী পদ বাৰ্ষিকীকৰণ কৰা হ'ব বুলি। আৰু আপোনালোকেও হয়তো সেইখিনি বুজি পাইছিলে যে আপোনালোকক শিক্ষক হিচাপে বাৰ্ষিকীকৰণ কৰিব, কিন্তু টিউটৰ হিচাপে নহয়। কিন্তু আপোনালোকে যেতিয়া নিযুক্তি পত্ৰ হাতত পালে তেতিয়াহে আপোনালোকে গম পালে যে আপোনালোকক শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা নাই, টিউটৰ হিচাপে প্ৰদান কৰিছে। সামান্য এটা দৰমহাৰ গাঁথনি বা ৱেজেছ আপোনালোকক ফিক্স পে হিচাপে আপোনালোকৰ যিখিনি নিৰীক্ষণ কৰি থাকে আপোনালোকক প্ৰদান কৰা হৈছিলে সেই এপইণ্টমেণ্টটো বা সেই নিযুক্তি পত্ৰখন, আৰু সেইখন লৈ আপোনালোকে সন্তুষ্ট হ'ব পৰা নাছিলে, যিটো আপোনালোকে তেতিয়াই লৈছিলে হয়তো ঘূৰাই দিয়াৰ কিছু শিক্ষক কৰ্মচাৰী সিদ্ধান্তও লৈছিলে। কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে নিযুক্তি মেলাৰ সময়ত আপোনালোকক যিটো প্ৰতিশ্ৰুতি প্ৰদান কৰিলে যে আপোনালোকৰ যিখিনি এতিয়া বৰ্তমান চৰকাৰৰ ট্ৰেকলৈ আহি লওক আৰু আপোনালোকক অতি সোনকালে টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা হ'ব আৰু 10 লাখ টকাকৈ গ্ৰেজুৱেটি প্ৰদান কৰা হ'ব, এই ধৰণৰ বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। আৰু তাতেই আপোনালোকে হয়তো ভুল গৈ সেইখিনি এপইণ্টমেণ্ট বা সেইখিনি নিযুক্তি পত্ৰ গ্ৰহণ কৰিছিলে। কিন্তু আজি 5 বছৰ হৈছেগৈ, কিন্তু আপোনালোকৰ সমস্যাখিনি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতেই নিযুক্তি দিয়া তেখেতেতো সকলো প্ৰকাৰে তেখেতে আমাৰ টিউটৰ সমস্যাখিনি গম পায়, কি ধৰণৰ সমস্যা আহি পৰিছে বা কি ধৰণে তেখেতসকলে সমস্যাত ভুগি আছে। এই সকলোবিলাক গম পায়ো তেখেতসকলে হয়তো গম নোপোৱাৰ বাউজুৰি আছে। আৰু সেই সকলো সমস্যাখিনি আপোনালোকে অৱগত কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবৰ কাৰণে আপোনালোকে বাৰম্বাৰকৈ তেখেতক যোগাযোগ কৰিছে। তেখেতক অফিচিয়েলি এই লগ পাবৰ কাৰণে আপোনালোকে তেখেতৰ পৰা এপইণ্টমেণ্ট বিচাৰিছে, কিন্তু সেইখিনিও আপোনালোকক দিয়া নাই। নিশ্চয়কৈ তেখেতে সেই সমস্যাখিনি জ্ঞাত আৰু আপোনালোকক লগ কৰিলে ইয়াৰ উত্তৰ দিব লাগিব বুলি ভয়তে হয়তো মাননীয় মুখ্যমন্ত্ৰীয়ে আপোনালোকৰ নেতৃত্ববৃন্দক লগ কৰিবলৈ সাহস পোৱা নাই, আৰু সেইবাবেই তেখেতসকলে হয়তো পলাই পৰিছে আপোনালোকৰ পৰা। সেয়ে এতিয়া ক'বলৈ বাধ্য হৈছে আপোনালোকে, যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিচাপে অসমৰ প্ৰতিটো দলৰ প্ৰতিটো বিভাগৰ প্ৰতিটো কৰ্মচাৰীৰ লগত তেখেতে আলোচনাত মিলিত হ'ব লাগিছিলে, প্ৰতিটো বিভাগৰ সমস্যাৰ বুজ ল'ব লাগিছিলে। কিন্তু শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ দায়িত্বত থকা সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ বুজ ল'বলৈ কিন্তু বৰ্তমানলৈকে মাননীয় মুখ্যমন্ত্ৰীৰ সময় নোলালে। সেয়া আপোনালোকে ইয়াৰ পৰা কি বুজি পাইছে, নিশ্চয় আপোনালোকে হয়তো এইখিনি গম পাইছে। মাননীয় মুখ্যমন্ত্ৰীয়ে বৰ্তমানলৈকে আপোনালোকৰ সমস্যাৰ প্ৰতি তেখেতে চিন্তা কৰা নাই আৰু সেইবাবে আপোনালোকক লগ দিয়া নাই। আৰু যেতিয়াই আপোনালোকৰ সমস্যাৰ প্ৰতি তেখেতে সজাগ হ'ব বা সমাধানৰ এটা পথ উলিয়াব, তেতিয়াহে আপোনালোকক লগ দিব আৰু আপোনালোকৰ কামখিনি কৰিব, এয়া আমাৰ অনুমান। কিন্তু ইয়াৰ আগতে আপোনালোকে হয়তো আপোনালোকৰ যিখিনি প্ৰতিবাদী কাৰ্যসূচী সেইখিনি ৰূপায়ণ কৰি যাব লাগিব, আপোনালোকৰ সমস্যাখিনি চিঙৰি যাব লাগিব, আপোনালোকৰ সমস্যাখিনি অসমৰ জনসাধাৰণ দল সংগঠন বুদ্ধিজীৱীক অৱগত কৰাব লাগিব। যিহেতু একোখন বিদ্যালয়ত একোখন চৰকাৰী বিদ্যালয়ত যিদৰে এজন ৰেগুলাৰ শিক্ষকে হয়তো যিখিনি টাইম দিয়ে সেইখন বিদ্যালয়ত তেখেতসকলে গোটেই দিনটোত টাইম দিবলগীয়া হয়, পাঠদান কৰিবলগীয়া হয়, ঠিক তেনেকৈ আপোনালোকেওতো সেই বিদ্যালয়খনত একেটা টাইমে দিছে আৰু একেটা টাইমৰ পিৰিয়ডতে আপোনালোকেও হয়তো
পাঠদান কৰি আহিছে, কিন্তু আপোনালোকৰ ক্ষেত্ৰত কেৱল দৰমহাৰ গাঁথনিৰ তাৰতম্য আৰু চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত ৰাখি সামান্য এটা নিৰীক্ষণ দৰমহা প্ৰদান কৰি আপোনালোকক কামত খটুৱাই আছে। সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু সেয়া মাননীয় মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীক যি ধৰণে লগ কৰি আহিছিলে, আপোনালোকে বিশেষকৈ শিক্ষামন্ত্ৰীৰ লগত বাৰম্বাৰকৈ আপোনালোকে আলোচনাত মিলিত হৈছিলে, আৰু শিক্ষামন্ত্ৰীয়ে বাৰম্বাৰকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতো শেষৰটো সময়ত আপোনালোকক ক'লে সেইখিনি সমস্যা তেখেতৰ হয়তো সমাধান কৰাৰ কোনো শক্তি নাই, বা তেখেতৰ কোনো সেইখিনি সমাধান কৰাৰ এটা সুবিধা প্ৰদান নাই তেখেতক। আৰু সেইবাবে তেখেতসকলে হয়তো শেষৰটো সময়ত হাত দাঙি দিবলগীয়া হৈছে, আৰু সেইবাবে আপোনালোকে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ হকে আপোনালোকে হয়তো আন্দোলন কৰি আছে। আৰু যিদিনাই মাননীয় মুখ্যমন্ত্ৰীয়ে আপোনালোকৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দক লগ দিব, সেইদিনাই আপোনালোকে বুজিব যে আপোনালোকৰ কাৰণে কিবা নহয় কিবা মাননীয় মুখ্যমন্ত্ৰীয়ে চিন্তা কৰিছে, সেইবাবে আপোনালোকক লগ কৰাৰ এটা সময় প্ৰদান কৰিছে। আৰু সেইবাবে আপোনালোকে জোৰদাৰ আন্দোলন কৰিব লাগিব, আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে ওলাই আহিব লাগিব যে মোৰ হৈ কোনোবা মাতিব, মই নগলেও হ'ব, সেইখিনি মনোভাৱ আপোনালোকৰ মনৰ পৰা দূৰ কৰিব লাগিব। সেই সকলো মনোভাৱ দূৰ কৰিলেহে আপোনালোকৰ সমস্যাখিনি সমাধানৰ পথ এটা উলিয়াব পাৰিব। LPৰ পৰা কলেজলৈকে যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে, হয়তো ওপৰ লেভেলৰ যিখিনি তীৰ্থ ছাৰ বাইদেউসকল আছে, তেখেতসকলে হয়তো ভাবিব পাৰে তলৰ চামৰ শিক্ষক কৰ্মচাৰীসকলে আহিব, তেখেতসকলে আন্দোলন কৰিলেও আমাৰ কাম হ'ব, সেয়া কেতিয়াও নহয়। আপোনালোকক ৰাজপথত হয়তো অসম চৰকাৰে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ওলাই অহাটো বিচাৰিছে, আৰু সেইবাবেই আপোনালোকৰ নেতৃত্ববৃন্দক লগ দিয়া নাই। ইয়াৰ পৰাই আপোনালোকে অনুমান কৰিব পাৰে যে এই 5 বছৰত আপোনালোকে কি পালে কি নাপালে। যিখিনি আইনত লিখা আছে সেইখিনিয়ে পালে, তাৰ ওপৰিঞ্চি কোনো পোৱা নাই, আৰু তাৰ পৰা কোনো সাল সলনিও হোৱা নাই। আৰু সেইবাবে আপোনালোকৰ মূল এঠাই দাবী হ'ব লাগে 2014-18 চনৰ প্ৰাদেশিকৰণ আইনখন পূৰ্ণাংগভাৱে সংশোধন কৰিব লাগে, আৰু তাৰ পৰা টিউটৰ শব্দটো নাইকিয়া কৰিব লাগে। টিউটৰ শব্দটো সেইখন আইনৰ পৰা ডিলেট কৰিব লাগে। বৰ্তমান সময়ৰ যুগত যিটো ভাষাত কয়, আমাৰ যিখিনি আপোনাৰ ছচিয়েল মিডিয়াত ভাষাত কয়, যদি সেই আইনখনৰ যিখিনি টিউটৰ শব্দ আছে সেইখিনি ডিলেট মাৰি দিব লাগে, তেতিয়াহে আপোনালোকৰ সমস্যাখিনি সমাধান হ'ব। আৰু সেয়া নিশ্চয়কৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত সেইখিনি পৰা যাব। তেখেতে যদি কৰো বুলি কয় 2014-18 চনৰ প্ৰাদেশিকৰণ আইনখন পূৰ্ণাংগভাৱে সংশোধন কৰি আপোনালোকক সম্পূৰ্ণৰূপে শিক্ষক হিচাপে নিযুক্তি পত্ৰ প্ৰদান কৰিব পাৰিব, সেয়া মাননীয় মুখ্যমন্ত্ৰীৰ সদিচ্ছা লাগিব। আৰু সেই সদিচ্ছা তেখেতক কৰাবৰ কাৰণে হয়তো নিশ্চয়কৈ আপোনালোকে ৰাজপথলৈ ওলাই আহিব লাগিব। LPৰ পৰা কলেজলৈকে যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে, বাৰম্বাৰকৈ মই আপোনালোকক কৈ আহিছো মোৰ ভিডিঅ' বিলাকত, আপোনালোকে প্ৰত্যেকজনে ওলাই আহক। প্ৰত্যেকজনে ওলাই আহিলেহে আপোনালোকৰ সমস্যা সমাধান হ'ব। যেতিয়ালৈকে আপোনালোকে প্ৰত্যেকজনে ওলাই আহিব নোৱাৰে, তেতিয়ালৈকে সমস্যা সমাধান নহয়। নিশ্চয়কৈ আপোনালোকে জ্ঞাত যে অসম চৰকাৰে আপোনালোকৰ যিখিনি ধৰ্ণা কাৰ্যসূচী, আন্দোলন কাৰ্যসূচী, ইয়াৰ ওপৰত নজৰ ৰাখিছে। কিমানজন মানুহ উপস্থিত হৈছে, কিমানজনে তাত আহিছে, কিমানজনে আপোনালোকৰ প্ৰাপ্য বিচাৰিছে, সেয়া তেখেতসকলে এই আন্দোলনখিনিৰ পৰা লক্ষ্য কৰিয়ে তেখেতসকলে অনুমান কৰে যে ইমানজন টিউটৰ ছাৰ বাইদেউসকলৰ মাজত ইমানজনে সেই আন্দোলন কৰিছে, সেইখিনি কেতিয়াও তেখেতসকলে তাত মান্তি নহয়। যদিহে সঁচাকে আপোনালোকৰ সমস্যাটো সমাধানৰ এটা পথ বিচাৰে, তেনেহলে প্ৰত্যেকেই ওলাই আহিব লাগিব। আৰু যিদিনা প্ৰত্যেকজন টিউটৰ ছাৰ বাইদেউসকলে যদি ওলাই আহে, কেন্দ্ৰীয় কমিটিৰ যিখিনি কাৰ্যসূচী হাতত লৈছে, সেইদিনাই আপোনালোকে ভাবিবা যে আমাৰ কামখিনি হ'বগৈ। যিদিনালৈকে নোলায়, তেতিয়ালৈকে আপোনালোকৰ কামখিনি নহয়। LPৰ পৰা কলেজলৈকে যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে, সকলো ওলাই আহিব লাগিব। অন্যথা আপোনালোকক 2014-18 চনৰ প্ৰাদেশিকৰণ আইনখনত যিটো লিখা আছে, সেইমতে অসম চৰকাৰে কাম কৰিব, আৰু সেইমতে কাম কৰিলেও নিশ্চয়কৈ আপোনালোকক পলম কৰিব বা দেৰি কৰিব। হয়তো আপোনালোকক এবছৰত কৰা কামখিনি হয়তো 4-5 বছৰত কৰিব। এটা পৰিকল্পনাত কৰিবলগীয়া কাম হয়তো 2-3টা পৰিকল্পনাত কৰিবলৈ চেষ্টা কৰিব। তেতিয়ালৈকে হয়তো আপোনালোকৰ অৱসৰ সময় সমাগত, তেতিয়ালৈকে সকলো টিউটৰ ছাৰ বাইদেউসকলে অৱসৰ গ্ৰহণ কৰিব, কোনো এটা সুবিধা লাভ নকৰিব, সেইদৰে আপোনালোকৰ জীৱন শেষ হ'ব। আৰু সেইবাবে আপোনালোকে চিন্তা কৰি প্ৰত্যেকজনে সেই আন্দোলনবিলাকত ওলাই আহিবলৈ মই অনুৰোধ জনাইছো। আপোনালোকৰ সমস্যাৰ প্ৰতি সজাগ হয়, আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে ওলাই অহাটো বাধ্যতামূলক। LPৰ পৰা কলেজলৈকে যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে, আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে যি ধৰণে আপোনালোকৰ প্ৰতিবাদী কাৰ্যসূচীৰ শেষৰটো সময়ত যদি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত যি ধৰণে আপোনালোকক
উত্তৰ দিছে তাতো কোনো এটা নিৰ্দিষ্টতা নাই, তাতো কোনো এটা হয়তো সঠিক উত্তৰ নাই। নিশ্চয় আপোনালোকে গম পাইছে মাননীয় মুখ্যমন্ত্ৰীয়ে যি ধৰণে আপোনালোকৰ প্ৰতি এই যিখিনি বাক্য ৰাখিছে বা যিখিনি মন্তব্য কৰিছে, যিদিনা আপোনালোকৰ দৰমহা বৃদ্ধি দিব সেইখিনিহে তেতিয়াহে গম পাব। কিন্তু এতিয়ালৈকে আপোনালোকৰ দৰমহা বৃদ্ধিৰ সম্পৰ্কে মাননীয় মুখ্যমন্ত্ৰীয়ে হয়তো সিদ্ধান্ত গ্ৰহণ কৰাই নাই। আৰু সেইবাবে আপোনালোকৰ এঠাই দাবী হ'ব লাগে 2017-18 চনৰ আইনখন পূৰ্ণাংগভাৱে সংশোধন কৰিব লাগে আৰু টিউটৰ শব্দটো নাইকিয়া কৰিব লাগে। হয়তো সেই টিউটৰ শব্দটো যিদিনা নাইকিয়া হ'ব সেইদিনাই আপোনালোকৰ সমস্যা সমাধান হ'ব। আৰু সেইখিনি আপোনালোকে চেষ্টা অব্যাহত ৰাখিব লাগিব। আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে ওলাই আহিলে, যিসকল সঁচাকে ভুক্তভোগী তেনেহলে নিশ্চয়কৈ তেখেতসকলে ওলাই আহিব আৰু নিজৰ সমস্যাৰ নিজৰ প্ৰাপ্যৰ হকে আপোনালোকে মাত মাতিব। আৰু অন্যথা আপোনালোকে সেইদৰে অৱসৰ গ্ৰহণ কৰিব লাগিব আৰু অৱসৰৰ পাছত কোনো এটা কাম আপোনালোকৰ নহবগে। আৰু সেয়ে চিন্তা কৰি আপোনালোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আপোনালোকে ওলাই আহক। যিটো আপোনালোকে হয়তো চৰকাৰী কৰ্মচাৰী হিচাপে আপোনালোকে যিটো কাম কৰি আছে, কিন্তু সেই কামৰ জৰিয়ত সেই কামৰ যিখিনি প্ৰাপ্য সেইখিনিতো আপোনালোকক আদায় দিয়া নাই অসম চৰকাৰে। তাৰ হয়তো 1% আপোনালোকক আদায় দিছে, যিটো আপোনালোকৰ কাৰণে কেতিয়াও গ্ৰহণযোগ্য নহয়। চৰকাৰী সকলো সা সুবিধা পাব লাগে, নিয়ম মতে আপোনালোকক গ্ৰেড পে স্কেল পে প্ৰদান কৰিব লাগে, ৰেগুলাৰ শিক্ষক হিচাপে আপোনালোকক আপগ্ৰেড কৰিব লাগে। যিহেতু আপোনালোকে যি ধৰণে কাম কৰি আছে এই সকলোবিলাক কামৰ পৰা আপোনালোকে পৰিত্ৰাণ পাবলৈ হলে নিশ্চয়কৈ আপোনালোকে আন্দোলন কৰিব লাগিব। যিহেতু এই কামটো যিটো আপোনালোকক নিৰীক্ষণ কৰি দিছে, আমুকৰ পৰা তামুকলৈ আপোনালোকে থাকিব লাগিব বিদ্যালয়, ৰেগুলাৰ শিক্ষকে যি ধৰণে থাকে সেইদৰে আপোনালোকে কৰ্মত নিয়োজিত হৈ থাকিব লাগিব। সেইদৰে যদি কৰে তেনেহলে আপোনালোকৰ সেই আমাইনা এটা ফাৰিটুকিৰ পৰা আপোনালোকৰ ভৱিষ্যত সুৰক্ষিত নহয়, আপোনাৰ পৰিয়াল সুৰক্ষিত নহয়। আৰু সেই সকলোবিলাক কথা চিন্তা কৰি আপোনালোকে ওলাই আহিব। আৰু যেতিয়াই প্ৰত্যেকজন টিউটৰ ছাৰ বাইদেউসকলে নিজৰ ঘৰৰ পৰা আন্দোলন তলিলৈ ওলাই আহিব, তেতিয়াই আপোনালোকৰ কামখিনি হ'ব বা আপোনালোকৰ সফল হ'ব বুলি আপোনালোকে নিজে ধৰি ল'ব পাৰে। আৰু সেয়া মাননীয় মুখ্যমন্ত্ৰীয়ে বিচাৰি আছে, আপোনালোকক ৰাজপথত চাব বিচাৰিছে। আৰু সেইবাবে আপোনালোকৰ কামখিনি বৰ্তমানলৈকে মাননীয় মুখ্যমন্ত্ৰীয়ে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। হয়তো মাননীয় মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰকৈ কৈ থাকিব পাৰে আন্দোলন কৰিলে সমস্যাখিনি সমাধান হয়, আলোচনা কৰিলে সমস্যা সমাধান হয় বুলি তেখেতসকলে বাৰম্বাৰকৈ কৈ থাকে। কিন্তু তেখেতৰ লগত আলোচনাত মিলিত হ'বৰ কাৰণে টিউটৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া কিমানবাৰ আপোনালোকে এপ্লাই কৰিলে নিশ্চয় আপোনালোকে জ্ঞাত, কিন্তু আজিলৈকে কোনো এটা তেখেতসকলৰ পৰা উত্তৰ পোৱা নাই বা আলোচনালৈ আপোনালোকক নিমন্ত্ৰণ কৰা নাই। মাননীয় শিক্ষামন্ত্ৰীৰ লগত নিশ্চয়কৈ বাৰম্বাৰকৈ আলোচনা কৰিছে, কিন্তু শিক্ষামন্ত্ৰীয়ে আপোনালোকৰ সমস্যাখিনি সমাধানৰ কোনো গতি লগাব নোৱাৰে বা তেখেতে সেইখিনি হয়তো কৰাৰ তেখেতৰ শক্তি নাই। সেয়া আপোনালোকে নিশ্চয় বুজি উঠিছে। আৰু সেইবাবে আপোনালোকে প্ৰত্যেকজন টিউটৰ ছাৰ বাইদেউসকলে ওলাই আহক। গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক ৰাজ্যত আপোনালোকে বসবাস কৰি আছে, আপোনালোকৰ প্ৰাপ্য অধিকাৰ বিচাৰাৰ অধিকাৰ আছে আৰু মাত মতাৰ অধিকাৰ আছে। সেয়ে আপোনালোকে মাত মাতক। আপোনালোকৰ সমস্যা এদিন নহলে এদিন আপোনালোকৰ সমস্যাখিনি সমাধান হ'বই। আৰু সম্পূৰ্ণ এজন ৰেগুলাৰ শিক্ষক হিচাপে আপোনালোকক প্ৰভিন্সিয়েলাইজ কৰিবলৈ বা প্ৰাধিকৰণ কৰিবলৈ বা আপগ্ৰেড কৰিবলৈ অসম চৰকাৰে বাধ্য হ'ব। আৰু 2017-18 প্ৰাধিকৰণ আইনখন সম্পূৰ্ণৰূপে সংশোধনী কৰিবলৈ আপোনালোকে দাবী উত্থাপন কৰক। আৰু সেয়ে প্ৰতিগৰাকী টিউটৰ গুৰুৱে যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। বিশেষকৈ মই টিউটৰ ছাৰ বাইদেউসকলক অনুৰোধ কৰিম আপোনালোকে ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰিব, কমেণ্ট বক্সত কমেণ্ট কৰিব আপোনালোকৰ সমস্যাখিনি। অসমৰ জনসাধাৰণ, বুদ্ধিজীৱী দল সংগঠন আৰু অসম চৰকাৰ যাতে নেকি দৃষ্টিগোচৰ হয় আপোনালোকৰ সমস্যাৰ প্ৰতি। আৰু অসম চৰকাৰৰ বিষয়ে, অসম চৰকাৰৰ বা টিউটৰ সকলৰ বিষয়ে নিশ্চয়কৈ আপোনালোকৰ হৈ এষাৰ অসমৰ জনসাধাৰণে মাত মাতে, সেয়ে কামনা কৰিছো। আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিলো। নমস্কাৰ, জয় আই অসম।